Welcome to Hawk Educare YouTube channel. লৈ আহিছো Mathematics Class 7 New Book. অনুশীলনী 4.3 Question number 1. Question number 1 ত কৈছে তলত দিয়া সংখ্যাবোৰৰ বাবে সমীকৰণ গঠন কৰা আৰু সমীকৰণ সমাধান কৰি সংখ্যাবোৰ নিৰ্ণয় কৰা। তো ইয়াতে কিছুমান সংখ্যা উক্তিৰ আকাৰত ৰিলেট কৰি দিছে বা উক্তিৰ আকাৰত লিখি দিছে। সেই উক্তিবোৰৰ পৰা আমি প্ৰথমতে কি কৰিব লাগে সমীকৰণ গঠন কৰিব লাগে আৰু সেই সমীকৰণবোৰ সমাধান কৰি এই সংখ্যাবোৰৰ মান নিৰ্ণয় কৰিব লাগে। অলৰাইট, তো ইয়াতে কুৱেশ্যন নম্বৰ 1 ত 1 ৰ পৰা 8 লৈকে 8টা প্ৰবলেমছ আছে। আমি এটা এটাকে সলভ কৰিম। তো প্ৰথমতে লৈছো পাৰ্ট নম্বৰ 1। তো ইয়াৰ পাৰ্ট নম্বৰ 1 ত কৈছে এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয়। তো ইয়াতে মনত ৰাখিব এটা সংখ্যাৰ 5 গুণ সেই সংখ্যাটো দিয়া নাই, সেই সংখ্যাটো আমি ধৰিব লাগিব। অলৰাইট, তো আমি লিখিম ধৰা হল সংখ্যাটো x। এতেকে প্ৰশ্নমতে কি হৈছে সেই সংখ্যাটোৰ 5 গুণৰ পৰা। তো আমি লিখিম প্ৰশ্নমতে এই সংখ্যাটো অৰ্থাৎ x ইয়াৰে 5 গুণ অৰ্থাৎ 5ৰে পূৰণ কৰিব লাগিব। 5 গুণ এটা সংখ্যাৰ 5 গুণৰ পৰা এই 7টোক বিয়োগ কৰিব লাগিব। 7 বিয়োগ কৰিলে বিয়োগফল অৰ্থাৎ আমাৰ সমানৰ পিছত যাব বিয়োগফলটো কিমান পাম আমি 8 পাম। এতেকে আমি ইয়াৰ পৰা সমীকৰণটো গঠন কৰিলো। প্ৰথম কাম আমাৰ হৈ গল। এতিয়া দ্বিতীয় কাম হৈছে এই সমীকৰণটো সমাধান কৰি যিটো সংখ্যা আছিল এটা সংখ্যা ধৰিছিলো আমি x তাৰ মানটো নিৰ্ণয় কৰিব লাগে। সেইটোৱে সমাধান। অলৰাইট, তো আমি ইয়াক সলভ কৰো। প্ৰথমতে আমি ইতিমধ্যে এইটো এটা পক্ষান্তৰ বা ট্ৰান্সপজিং মেথডত ইয়াক সলভ কৰা শিকিছো যে যিবোৰ সংখ্যা আছে কনষ্টেন্ট আছে এইবোৰ সোফালে যাব। তো আমি প্ৰথমতে পজিটিভ যেটো প্লাস বা মাইনাস থকাখিনি সিঙ্গেল নাম্বাৰটো আগতে লৈ যাম। আমি সোফালে ট্ৰান্সপোজ কৰি দিম। প্ৰথমতে 8 আছে আৰু এই 7 ৰাইট হ্যান্ড সাইডত যাব, মাইনাসৰ 7 আছে প্লাসৰ 7 হ'ব। তো আমি প্ৰথমতে ক্যালকুলেশনখিনি কৰিম। 5x এজ ইট ইজ থাকিব, 8 + 7 কিমান হয় 15 হয়। এতেকে এইটো চলকৰ সৈতে যেটো সংখ্যা আছে এই সংখ্যাটোক আমি ৰাইট হ্যান্ড সাইডত ট্ৰান্সপোজ কৰি দিম। চলকৰ লগত ইয়াৰ সম্পৰ্ক কি আছে পূৰণ সম্পৰ্ক আছে। তো গতিকে আমি ইয়াক সোফালে ট্ৰান্সপোজ কৰি দিলে ই ডিভাইড হৈ যাব। তো x = 15 এজ ইট ইজ থাকিব। এই পূৰণ আছে 5 ই গৈ প্লাই সোফালে হৰণ হ'ব বা ডিভাইড হ'ব। এতেকে 5 এৰে আমি 15ক কটাকটি কৰিলে কিমান পাওঁ 3 পাওঁ। এতেকে x ৰ ভ্যালু আমি কিমান পালো 3। এতেকে আমাক সংখ্যাটো নিৰ্ণয় কৰিব দিছে। therefore the নিৰ্ণয় সংখ্যাটো হ'ল 3। এইটো এনসার। নিশ্চয় বুজি পাইছে। তো আমি পার্ট নাম্বার 1 সলভ কৰিলো। এতিয়া আমি সলভ কৰিম পার্ট নাম্বার 2। ইয়া পার্ট নাম্বার 2 ত কৈছে এটা সংখ্যাৰ 1/3 5তকৈ 2 বেছি। তুমি এটা সংখ্যা আছে সেই সংখ্যাটো ইয়াতে দিয়া নাই। এটা সংখ্যাৰ 1/3টো আমি বুজি পাওঁ 3 ৰে হৰণ কৰিব লাগে 1/3 হৈ যায়। কিন্তু এই এটা সংখ্যা নাই, সেই সংখ্যাটো আমি ধৰিব লাগিব। আননোন সংখ্যা এটা দিয়া থাকে। অলৰাইট, এইটোৱে ভেৰিয়েবল বা চলক। তো আমি কি কৰিব লাগে ধৰা হল সেই সংখ্যাটো আমি ধৰি ল'ব লাগে এটা চলক হিচাপত। ধৰা হল সংখ্যাটো সমান x। এতেকে প্ৰশ্নমতে আমি কোৱেশ্চনটো বুজি প্লাই কি কৈছে সেইটো আমি লিখিব লাগিব। প্ৰশ্নমতে কি কৈছে যে এই সংখ্যা এটা সংখ্যা অৰ্থাৎ x বৰ্তমান এটা সংখ্যাটো x হৈ আছে। ইয়াৰ 1/3 অৰ্থাৎ xক 3 দি হৰণ কৰিলে 1/3 বুজায়। ঠিক আছে। তো এই 1/3টো কিমান হয় কি হয় সমান হয় 5তকৈ 2 বেছি অৰ্থাৎ 5 + 5তকৈ 2 বেছি মানে +2। 1 বেছি হলে +1, 3 বেছি হলে +3। নিশ্চয় বুজি পাইছে। তো এতিয়া আমি কি কৰিব লাগে ইয়াক আমি সলভ কৰিব লাগে অৰ্থাৎ x ৰ ভ্যালু উলিয়াব লাগে। তো প্ৰথমতে x/3 আমি এজ ইট ইজ লিখিম ইকুৱেল, কাৰণ ইফালে আমাৰ ক্যালকুলেশন কৰিব লগা আছে। এইখিনি আগতে কৰি ইয়াক আমি এটা হোল নাম্বাৰ বনাই লওঁ আগতে। ঠিক আছে। তো 5 + 7 ইকুৱেল কিমান হৈ আছে আমাৰ 5 + 2 = 7 হৈ আছে। অলৰাইট,
তো এতিয়া চাওক এই 3 টো আমি ট্ৰান্সপ'জ কৰিব লাগিব সোঁফালে কাৰণ আমি অকল x টোকহে বাওঁফালে ৰাখিম চলকটোকহে বাওঁফালে ৰাখিব লাগে চলকটোক পৃথক কৰিব লাগে অলৰাইট তো আমি x ইকুৱেল লিখাৰ লগে লগে সোঁফালে যেটো আছে 7 এজ ইট ইজ থাকিব মনত ৰাখিব তলত x ৰ লগত 3 কি সম্পৰ্কত আছিল ডিভাইড বা হৰণৰ সম্পৰ্কত আছিল ই সোঁফালে যাব কি হ'ব পূৰণ আহি যাব 3 তো x ৰ ভ্যালুটো আমি কিমান পালো 21 পালো এতেকে নিৰ্ণয় সংখ্যাটো এই যেটো সংখ্যাৰ কথা কৈছিল চলক হিচাপত ধৰিছো সেই সংখ্যাটোৰ মান আমাক উলিয়াব দিছে সেই সংখ্যাটোৰ মান হল 21 এতেকে আমি লিখিম নিৰ্ণয় সংখ্যাটো সমান সমান 21 এইটোৱে উত্তৰ নিশ্চয় বুজি পাইছে তো আমি পাৰ্ট নাম্বাৰ 2 সলভ কৰিলো এতিয়া আমি সলভ কৰিম পাৰ্ট নাম্বাৰ 3 ইয়া পাৰ্ট নাম্বাৰ 3 কি কৈছে 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা তো 10 পাবলৈ অৰ্থাৎ 10 টো হল আমাৰ উত্তৰ সমান সমানৰ সোঁফালে সমান সমান হ'ব 10 ৰ সমান সমান হ'ব কি হ'ব এটা সংখ্যা সেই সংখ্যাটো দিয়া নাই 3 গুণটো আমাৰ দিয়া আছে সেই সংখ্যাটোৱে নাই 3 গুণ আমি বনাব লাগিল তাৰ লগত আকৌ 4 যোগ কৰিব লাগিব তাৰ পিছত সমান সমান কিমান হ'ব 10 হ'ব নিশ্চয় বুজি পাইছে তো আমি প্ৰথমতে ইয়াতে এই এটা সংখ্যাটো আগত ধৰি ল'ব লাগিব তো আমি লিখিম ধৰা হল এটা সংখ্যা সমান সমান x ধৰা হল এটা সংখ্যা সমান সমান x এতেকে প্ৰশ্ন মতে কি কৈছে প্ৰশ্ন মতে এই সংখ্যাটো এটা সংখ্যাৰ 3 গুণ এই সংখ্যাটো হল আমাৰ x তাৰে 3 গুণ মানে আগত এটা 3 লিখি দিলে 3 গুণ বুজায় 3 পূৰণ হৈ যায় 3 গুণৰ লগত 4 যোগ কৰিব লাগে সমান সমান কিমান পাব লাগে 10 পাব লাগে 10 টো আগত কৈছে যদিও আমি সমান সমানৰ পিছতহে 10 টো লিখিম কাৰণ এটো কোশ্চেন লিখাৰ এটা ধৰণ যে আমি বুজি পালে হল যে 10 হল আমাৰ উত্তৰ এইখিনিৰ লগত যে এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰিলে আমি কিমান পাম 10 পাম গতিকে আমি 10 টো পিছফালে লিখিলো এইটো উত্তৰ যেনিবা সমান সমান 10 পাব লাগে এতেকে আমাক কৈছে এই সংখ্যাটোৰ মানটো লাগে যেটো সংখ্যা আমি চলক হিচাপত ধৰি লৈছো কিমান x তো তাৰ কাৰণে আমি যিবোৰ ইয়াতে কি থাকে কনস্ট্যান্ট থাকে বা ধ্ৰুৱক থাকে সেইবোৰ আমি সোঁফালে ট্ৰান্সপ'জ কৰি দিব লাগে তো প্ৰথমতে যেটো সিঙ্গেল আছে সেইটো আগতে লম আৰু ইয়াৰ লগত জয়েন হৈ আছে গতিকে ইয়াক পিছত লম সমান সমান দিম 10 থাকিল এই 4 ৰাইট হ্যান্ড সাইডত যাব প্লাসৰ আছে মাইনাসৰ 4 হ'ব তো 3x ইকুৱেল এই ক্যালকুলেশনখিনি আগতে কৰি লও 10 ৰ পৰা 4 মাইনাস কৰিলে 6 এতিয়া আমি কি কৰিব লাগে x ৰ ভ্যালুটো ৰাখিব লাগে বাওঁফালে আৰু x ৰ লগত 3 মাল্টিপ্লাই হৈ আছে ই ট্ৰান্সপ'জ কৰি দিলে সোঁফালে গৈ প্লাই ডিভাইড হ'ব অৰ্থাৎ 6 ৰ তলত বহিব তো 3 দি 6 ক ক্যান্সেল কৰিলে আমি 2 পাও এতেকে x ৰ ভ্যালু আমি কিমান পালো 2 পালো আৰু x টো আছিল আমাৰ সেই আননন সংখ্যাটো নজনা সংখ্যাটো যেটো আমি চলক হিচাপত ধৰিছোতে সেই সংখ্যাটো আমি লাগিল দেয়াৰ ফৰ নিৰ্ণয় সংখ্যাটো হল নিৰ্ণয় সংখ্যাটো সমান সমান কিমান 2 এই উত্তৰ নিশ্চয় বুজি পাইছে তো আমি পাৰ্ট নাম্বাৰ 3 সলভ কৰিলো এতিয়া আমি সলভ কৰিম পাৰ্ট নাম্বাৰ 4 তো ইয়া পাৰ্ট নাম্বাৰ 4 ত কি কৈছে জহিৰুলে এটা সংখ্যাৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ কৰিলে 4 পায় তো এই এটা সংখ্যাটোৱে নাই গতিকে এটা সংখ্যা আমি ধৰি ল'ব লাগিব তো আমি লিখিম ধৰা হল এটা সংখ্যা সমান সমান x এতেকে প্ৰশ্নমতে আমি বাকি কামখিনি কৰিম প্ৰশ্নমতে কি কৈছে হেতু আমি প্ৰশ্নটো বুজি প্লাই কামখিনি কৰিব লাগিব এটা সংখ্যাৰ লগত 6 যোগ কৰি এই সংখ্যাটো এটা সংখ্যা কিমান আছে আমাৰ বৰ্তমানে x আছে তো x ৰ লগত আমি 6 যোগ কৰিব লাগে এটা সংখ্যাৰ লগত 6 যোগ কৰি যোগফলক 3 ৰে হৰণ কৰিলে এই যোগফলক আকৌ 3 ৰে হৰণ কৰিব লাগে কিমান পোৱা যাব তেনেহলে হৰণ কৰিলে 4 পোৱা যাব অৰ্থাৎ সমান সমান 4 পোৱা যাব বা 4 পায় অলৰাইট তো এইখিনি আমাৰ সমীকৰণটো গঠন হৈ গল এতিয়া আমি সলভ কৰিব লাগে বা সমাধান কৰিব লাগে প্ৰথম কাম হৈছে ইয়াৰ পৰা যেটো আমাৰ চলক আছে ধ্ৰুৱক আছে সংখ্যাবোৰ আমি সোঁফালে ট্ৰান্সপ'জ কৰিব লাগে তাৰ বাবে এই 3 টো আমি আগতে ট্ৰান্সপ'জ কৰি দিম কাৰণ ই তলত এটা প্ৰবলেম ক্ৰিয়েট কৰি আছে ই যেতিয়া আমি কি হিচাপত আছে হৰণ হিচাপত আছে ই যেতিয়া সোঁফালে যাব তেতিয়া কি কৰা যাব ইয়াক
ডিভাইড আছে মাল্টিপ্লাই হ'ব তো আমি x + 6 টো ওপৰটো এজ ইট ইজ লিখিম ইকুৱেল 4 লিখিম এই 3 ডিভাইড হৈ আছে ই সোঁফালে যাব পূৰণ হ'ব 3 তো ক্যালকুলেশনখিনি আগতে কৰি লওঁ সোঁফালৰ x + 6 ইকুৱেল 4 * 3 কিমান হয় 12 হয় তো ইয়াতে আমি x এতিয়া ইকুৱেল এই 6ক এতিয়া ট্ৰান্সপোজ কৰি দিম সোঁফালে যাব 6 প্লাছৰ 6 আছে মাইনাছৰ 6 হ'ব তো x ৰ ভ্যালু আমি কিমান পালো 12 ৰ পৰা 6 মাইনাস কৰিলে 6 পাওঁ এতেকে আমি সংখ্যাটো পাই গলো যেটো সংখ্যা আমি আমাক উলিয়াব দিছে therefore নিৰ্ণয় সংখ্যাটো হল সমান সমান 6 এই উত্তৰ তো নিশ্চয় বুজি পাইছে তো আমি পাৰ্ট নাম্বাৰ 4 সলভ কৰিলো এতিয়া আমি সলভ কৰিম পাৰ্ট নাম্বাৰ 5 এইখিনিতে সৰু এটি অনুৰোধ জনাব বিচাৰিছো প্লিজ ভিডিওটি তেটি লাইক কৰি আমাক উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী ভিডিওসমূহ নিয়মীয়াকৈ পাবলৈ যদি আপুনি এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকক আহক সলভ কৰিছো নেক্সট তো এয়া পাৰ্ট নাম্বাৰ 5 ত কি কৈছে এটা সংখ্যাৰ 2/3 পৰা 4 বিয়োগ কৰিলে 7 পোৱা যায় তো প্ৰথমতে আমি এটা সংখ্যা ধৰি ল'ব লাগিল ধৰা হল এটা সংখ্যা বা ধৰা হল সংখ্যাটো স্পেলিং মিস্টেক হৈ গল ধৰা হল সংখ্যাটো বা এটা সংখ্যা সমান সমান x এতেকে প্ৰশ্নমতে বাকিখিনি আমি কাম কৰি লম কি কৈছে প্ৰশ্নমতে এই সংখ্যাৰ 2/3 পৰা এতিয়া এটা সংখ্যাৰ 2/3 মিনিং হল 2/3 তাৰ লগত x লিখিলে এই সংখ্যাটোৰ 2/3 এইটো হৈ গল মনত ৰাখিব 2/3 এনেকে লিখিব যেটো সংখ্যাৰ 2/3 ক'ব সেই সংখ্যাটোক 2/3 লগত পূৰণ কৰিলে 2/3 বুজায় তো এই সংখ্যাৰ 2/3 পৰা 4 বিয়োগ কৰিলে বিয়োগফল বা আমি উত্তৰটো কিমান পাওঁ 7 পাওঁ হেতু আমি সোঁফালে লিখিম সমান চিহ্নৰ তো আমাৰ এতিয়া সমীকৰণটো গঠন হৈ গল এই সমীকৰণটো কেতিয়া আমি সমাধান কৰিম তো সমীকৰণটো সমাধান কৰাৰ কাৰণে এটা বস্তু মনত ৰাখিব এইখিনি আগতে এটা কাম কৰি লওঁ এই 2 আৰু x দুটাই ওপৰত আছে গতিকে আমি 2x ওপৰত লিখিম তলত 3 এই দুটা পূৰণৰ সম্পৰ্কত আছে 3 হৰণৰ সম্পৰ্কত আছে সমান সমান এটা কাম কৰো এইটো লাইনতে 4ক আমি ট্ৰান্সপোজ কৰি দিও সোঁফালে তো আমি ইতিমধ্যে নিয়মবোৰ জানো যে 4 সোঁফালে যাব মাইনাছৰ 4 আছিল প্লাছৰ 4 হ'ব এতেকে ক্যালকুলেশনখিনি যদি আমি কৰি লওঁ 2x/3 আমি এজ ইট ইজ ৰাখিম কাৰণ আমাৰ ইফালে আগতে ক্যালকুলেশন ক্লিয়াৰ কৰি ল'ব লাগে সোঁফালে 7 + 4 কিমান হয় 11 হয় তো এতিয়া আমি কি কৰিব লাগিব এতিয়া বাকি এই 3 টোক আমি ট্ৰান্সপোজ কৰি দিম গতিকে 2x সমান সমান লিখি প্লাই 11 আমাৰ সোঁফালে থাকিব আৰু 3 কি আছিল হৰণ সম্পৰ্কত আছিল বা ডিভাইড আছিল ই সোঁফালে গৈ প্লাই ট্ৰান্সপোজ হৈ কি হ'ব ইনটু হৈ যাব বা পূৰণ হ'ব তো 2x ইকুৱেল আমি ইফালে ক্যালকুলেশনখিনি কৰি লওঁ কিমান পাম 11 3 33 এতেকে আমাৰ বাকি যেটো x ক সেপাৰেট কৰা বা পৃথক কৰাৰ কাৰণে চলকটোক 2 আমি সোঁফালে লৈ যাব লাগিব পূৰণ সম্পৰ্কত আছে ই এতিয়া ডিভাইড হ'ব গতিকে x ইকুৱেল 33 ডিভাইডেড বাই 2 তো x ৰ ভ্যালু পালো আমাৰ এইটোৱে উত্তৰ বা এইটোৱে আমাৰ সেই সংখ্যাটোৰ নিৰ্ণয় সংখ্যাটো therefore নিৰ্ণয় সংখ্যাটো কিমান হ'ব নিৰ্ণয় সংখ্যাটো হল এইটোৱে 33/2 তো নিশ্চয় বুজি পাইছে এ আছিল আমাৰ 5 নাম্বাৰ এতিয়া আমি সলভ কৰিম পাৰ্ট নাম্বাৰ 6 তো এয়া পাৰ্ট নাম্বাৰ 6 ত কৈছে এটা সংখ্যাৰ 6 গুণ 24 ৰ সমান তো এই এটা সংখ্যাই দিয়াই নাই তো আমি ধৰি লম ধৰা হল সংখ্যাটো x মনত ৰাখিব অকল x ধৰিব লাগিব এইটোৱে কথা নহয় যিকোনো ধৰিব পাৰে কিন্তু x টো সাধাৰণতে এটা ইউনিভাৰ্সাল এটা চলক হৈ গৈছে ঠিক আছে গতিকে x টোৱে বেছিভাগ ধৰা হয় আমাৰ ইচ্ছা আমি যিকোনো ধৰিব পাৰো সুবিধা মতে ধৰা হল সংখ্যাটো আমি x এ ধৰি কথা নাই ধৰা হল সংখ্যাটো x
এতেকে প্ৰশ্নমতে যিখিনি কৰিবলগীয়া আছে এইখিনি আমি প্ৰশ্নমতে কৰিম প্ৰশ্ন দেখি পেলাই কি কৈছে প্ৰশ্নমতে এটা সংখ্যাৰ 6 গুণ অৰ্থাৎ এই সংখ্যাটো সমান সমান দিও এই সংখ্যাটোৰ 6 গুণ 24 সমান হয় অৰ্থাৎ সমান সমান 24 হয় বুজি লওক এটা সংখ্যা আছে তাৰে 6 গুণ সংখ্যাটো x আছে 6 গুণ অৰ্থাৎ 6 পূৰণ 6 গুণ হৈ গল 24 সমান অৰ্থাৎ সমান সমান 24 ঠিক আছে নিশ্চয় বুজি পাইছে তো ইয়াৰ পৰা আমি এতিয়া আমাৰ এটো কি হল সমীকৰণ গঠন হৈ গল এই সমীকৰণটোক এতিয়া আমি সমাধান কৰিম বা সলভ কৰিম x ৰ ভ্যালু উলিয়াব লাগে তো আমি জানো ইতিমধ্যে যে x টো আমি বাওফালে ৰাখিব লাগে সমান সমান x ৰ লগত 6 কি সম্পৰ্কত আছিল পূৰণ সম্পৰ্কত আছিল ই সোফালে গৈ হৰণ সম্পৰ্ক হ'ব নিশ্চয় বুজি পাইছে তে 6 4 যা 24 x ৰ ভ্যালু আমি 4 পালো এতেকে নিৰ্ণয় সংখ্যাটোৱে হল আমাৰ 4 নিৰ্ণয় সংখ্যাটো সমান সমান 4 এই উত্তৰ তো আমি 6 নম্বৰ সলভ কৰিলো এতিয়া আমি সলভ কৰিম পাৰ্ট নম্বৰ 7 তো ইয়া পাৰ্ট নম্বৰ 7 ত কৈছে এটা সংখ্যাৰ 1/4 লগত 5 যোগ কৰিলে 6 পোৱা যায় তো আমি নিয়ম মতে যাব লাগিব এটা সংখ্যাটো আননন হৈ আছে দিয়া নাই তো আমি ধৰিম ধৰা হল সংখ্যাটো x ধৰা হল সংখ্যাটো x সমান সমান দিলো একো নাই ধৰা হল সংখ্যাটো সমান সমান x এতেকে প্ৰশ্নমতে কৈছে কি প্ৰশ্নমতে আগতে লিখি লওঁ প্ৰশ্নমতে কৈছে এই সংখ্যাৰ 1/4 যেনেকে 2/3 কথা আছিল 2/3 1/4 অৰ্থাৎ 1/4 এনেকেও কৰা যায় x ক 4 দি হৰণ কৰিলে x/4 বুজায় 1/4 হয় বা আমি নিয়ম মতে যদি যাওঁ 1/x হল 1/4 কাৰ x ৰ এই সংখ্যাৰ 1/4 তাৰ লগত যোগ কৰিব লাগে কিমান 5 সমান সমান কিমান পোৱা যায় 6 পোৱা যায় 6 পোৱা যায় অলৰাইট সমীকৰণ গঠন হৈ গল এতিয়া আমি সমাধান কৰিব লাগে তো আমি সমাধান কৰিম প্ৰথমতে 1 আৰু x ওপৰত আছে দুটা মাল্টিপ্লাই কৰিলে x এ থাকে তলত থাকিব আমাৰ 4 ইকুৱেল দি দিও এই 5 টোক আমি ট্ৰান্সপোজ কৰি দিও সোফালে যেটো আছে এজ ইট ইজ থাকিব 5 সোফালে যাব প্লাসৰ 4 আছে প্লাসৰ 5 আছে মাইনাসৰ 5 হ'ব এটাকে x/4 এজ ইট ইজ থাকিল 6 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব এটাকে 4 ট্ৰান্সপোজ কৰি দিম সোফালে ডিভাইডৰ আছে পূৰণ হ'ব সোফালে 1 আছে এজ ইট ইজ থাকিব 4 সোফালে গৈ প্লাই ইনটু হৈ যাব এটাকে x ৰ ভ্যালু আমি কিমান পালো 4 পালো এই x ৰ ভ্যালুটোৱে হল আমাৰ এই সংখ্যাটোৰ মান অৰ্থাৎ নিৰ্ণয় সংখ্যাটো হ'ব therefore নিৰ্ণয় সংখ্যাটো হল 4 এই উত্তৰ নিশ্চয় বুজি পাইছে তো আমি পাৰ্ট নম্বৰ 7 সলভ কৰিলো এতিয়া আমি সলভ কৰিম পাৰ্ট নম্বৰ 8 অৰ্থাৎ লাষ্ট পাৰ্ট তো ইয়া পাৰ্ট নম্বৰ 8 ত কৈছে এটা সংখ্যাৰ 3/4 12 ৰ সমান তো একেবাৰে সহজ নিশ্চয় ইতিমধ্যে আমি বুজিয়ে পাইছো আটাইকেইটা কৰাৰ পিছত এটো আমাৰ শেষৰটো প্ৰবলেম আমি লিখিম ধৰা হল সংখ্যাটো x Actually x টো কোনটো সংখ্যা ধৰা হয় এটা সংখ্যা দিয়া থাকে এটা সংখ্যা অৰ্থাৎ আননন সংখ্যাটো দিয়া নাই হেতু আমি ধৰি লৈছো এতেকে প্ৰশ্ন মতে এটা সংখ্যাৰ এই সংখ্যাটোৰ 3/4 মিনিং হল 3/4 মনত ৰাখিব তো এতিয়া ই কৈছে এটা সংখ্যাৰ 3/4 কাৰ সমান 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 12 12 সমান তো সমীকৰণটো হৈ গল এতিয়া আমি সমাধান কৰিব লাগে তো প্ৰথমতে এই 3 আৰু x এই দুটা পূৰণ হৈ আছে তো আমি ওপৰৰ কামখিনি আগতে কৰি লব লাগে 3x/4 equal 12 as it is থাকিব এতেকে 4 ক আমি সফলে লম পূৰণ ডিভাইড আছে পূৰণ হৈ যাব 3x2 as it is থাকিব equal 12 into 4 4 তলত আছিল ডিভাইড হৈ আছিল পূৰণ হৈ যাব ইকুয়াল আমি এটা কাম কৰো ইয়াতে কিছুমান বস্তু আছে যে পূৰণত সাধাৰণতে আগতে এইফালে পূৰণ থাকিলে মাল্টিপ্লাইটো আগতে
কৰিব নালাগে সাধাৰণতে কেতিয়াবা অসুবিধা এটা সৃষ্টি হয় বা পূৰণ অসুবিধা ইমান এটা ডাঙৰ এটা অসুবিধা নহয় কিন্তু পূৰণ নকৰাকৈ কৰিলে কেতিয়াবা অংকটো সহজ হৈ পৰে তো আমি পূৰণ যোগ বা বিয়োগ থাকিলে কৰিবই লাগিব মনত ৰাখিব এই কথাটো এটা টেকনিক আৰু ঠিক আছে এইটো কথা নহয় যে আমি পূৰণ কৰিলে গণ্ডগোল লাগি যাব নহয় অলপ কঠিন হৈ যাব পাৰে অংকটো ঠিক আছে তো এতিয়া আমি কি কৰোঁ এক্স ইকুৱেল ইতিমধ্যে জানো আমি এক্সটো পূৰণ হৈ আছে ই সোঁফালে গ'লে হৰণ হ'ব বা ডিভাইড হ'ব তো আমি ওপৰত যিটো আছিল ৰাইট হেণ্ড ছাইডত এজ ইট ইজ লিখিম 12 × 4 আৰু এই 3 আমাৰ সোঁফালে যাব এতিয়া চাওক কিয় মই পূৰণটো কৰি লোৱা নাই এই 3 দি 12ক কটাকটি কৰিলে 4 হয় তো চাওক ইজি হ'ল নে নহ'ল 4 4 যা কিমান হ'ল 16 হ'ল এতিয়া যদি আমি পূৰণ কৰিলোহেঁতেন তেনেহ'লে কি পালোহেঁতেন চাওক এই 12 আৰু ইয়াতে এইখিনিয়ে ধৰি লৈছোঁ 12 আৰু 4 মাল্টিপ্লাই কৰিলে আমি জানো 48 হয় অল ৰাইট সেই 48ক যদি আমি 3 দি হৰণ কৰোঁ তেনেহ'লে এই হৰণ কৰাটো আপোনালোকৰ কাৰণে এটা এক্সট্ৰা বাৰ্ডেন হৈ যাব পাৰে বা হৈ যাব কিছুমানৰ 3ৰ টেবিল নাই এই 48ক আমি কি কৰিব লাগে পূৰণ কৰিব হৰণ কৰিব লাগে 3 দি 3 1 যা 3 থাকিল 1 8 3 6 যা 18 চাওক কিমান ডাঙৰ এটা এক্সেছ এটা কাম বাঢ়ি গ'ল হয়নে নহয় তো এই কেতিয়াবা পূৰণ থাকিলে দেই অকল পূৰণৰ ক্ষেত্ৰত কৈছোঁ পূৰণ থাকিলেহে এনেকুৱা কৰিব পূৰণ নকৰাকৈ থৈ দিব পিছতো পূৰণটো কৰা যায় কেতিয়াবা এনেকুৱা এটা সুবিধা আহি যায় আমাৰ ঠিক আছে তো আমি সলভ কৰিলোঁ এনচাৰ কিমান পালোঁ এক্সৰ ভেলু 16 পালোঁ এতেকে এইটোৱে হ'ল আমাৰ সমাধান যে নিৰ্ণয় সংখ্যাটো হ'ল 16 এই উত্তৰ নিশ্চয় বুজি পাইছে তো এইখিনিতে আমি কুৱেশ্যন নম্বৰ 1ৰ পাৰ্ট নম্বৰ 1 to 8 গোটেইকেইটা প্ৰব্লেম সলভ কৰিলোঁ আজিৰ ভিডিঅ'ত ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ